সো গেছ কি খবৰ আশা কৰো সকলো ভালে আছে আমিও ভালে আছো আজি মানে আমাৰ চাই মেট্ৰিকত আৰু হাই সেকেন্ডাৰীত কত কিমান মানে মাৰ্ক পাছিল আৰু এই মানে কেনেকুৱা ৰিজাল্ট হৈছিল আপোনাক দেখাব আমাকে লাষ্টলৈকে ভিডিও চাই গৈ থাকিব তুমি জানা নাই মই কত কিমান মাৰ্ক পাইছো তোমাকতো দেখুৱা নাই ন নাই দেখুৱা শুনিছিলা তুমি কোতে গাইস মই আজি আপোনালোকক দেখাবলৈ গৈ আছো মানে মই মেট্ৰিক আৰু হাই সেকেন্ডাৰীত কেনেকুৱা ৰিজাল্ট কৰিছিলো মাৰ্কবোৰ কেনেকুৱা পাইছিলো আপোনালোকে মানে নেহাৰিব মানে আপোনালোকে আগত বহুতে কমেন্ট কৰি আছিল যে দাদা কি কয় হেৰি তোমাৰ হাই সেকেন্ডাৰী মেট্ৰিকৰ এই মাৰ্কশিটবোৰ দেখাবাচোন মানে কোত কেনেকুৱা মাৰ্ক পাইছিলা সো আজি সেইটো টপিকৰ ওপৰতে ভিডিওটো বনাবলৈ গৈছে আপোনালোক ধুনীয়াকৈ গুটেইখিনি দেখাম কিনো মাৰ্ক পাইছো আপোনালোকে নেহাৰিব কালি বহুত হাই ফাই ৰিজাল্ট কৰা নাই যেনে পাছ কৰিছো আৰু আপোনালোকে মাৰ্কছবোৰ দেখাবলৈ গম পাব যে কিমান মূৰ্খ বহুত মানে সাহস কৰি এই ভিডিওটো বনাই আছো মই এইটো ভিডিও আগতে বনাই দিলোহেঁতেন এই মাৰ্কছ চাৰ্টবোৰ দেখুৱা বাট মানে ভাল নালাগে ন মানে ইমান ভাল ৰিজাল্ট কৰা নাই সো সেইটো তথাপি একো নাই আজি বহুত সাহস কৰি ভিডিওটো বনাই আছো আপোনালোক ধুনীয়াকৈ দেখাম ক'ত কেনেকৈ মানে নাম্বাৰ পাইছো মই পঢ়া শুনা কেনেকুৱাকৈ কৰিছিলোঁ কেনেকুৱাকৈ কৰি কি পালোঁগৈ কি হ'লোঁগৈ মানে কি সপোন আছিল সেই সপোন মৰহি পেলাই এতিয়া কি হৈ আছোঁ গোটেইখিনি আপোনালোক ধুনীয়াকৈ মানে কম অলপমান আপোনালোকে মটিভেশ্যনো পাব সো আপোনালোকে ভিডিওটো শেষলৈকে কণ্টিনিউ কৰি দিব আৰু আপোনালোকক এটা কথা সুধিছোঁ আপোনালোকে আমাৰ ভিডিঅ'বোৰ মানে ক'ৰ পৰা চাইছে কোন জেগাৰ পৰা চাইছে সেইটো মই জানিব বিচাৰিছোঁ প্লিজ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব মোৰ ভিডিঅ' যিসকলে এতিয়া চাই আছে ত' সকলোৱে কমেণ্ট কৰি জনাব যে আপোনালোকে মোৰ ভিডিঅ' ক'ৰ পৰা চাইছে তেতিয়াই গম পাম ন মানে মোৰ মানে এনেকুৱা ফ্ৰেণ্ড ইয়াত আছে এনেকুৱা জেগাত আছে চ' মোৰো জানি বহুত বেছি ভাল লাগিব আপোনালোকে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাইছে ত' ব'লক এতিয়া পূৰা ডকুমেণ্টছখিনি আৰু আপোনালোকে ধুনীয়াকৈ লাইভ দেখাওঁ দেখা পাইছে তিনিখন মাৰ্কশ্বিট HSLC আৰু ডিগ্ৰী হয় তো আপোনালোক ধুনীয়াকৈ মই মাৰ্কবোৰ ক'ত কেনেকৈ পাইছোঁ দেখাই দি আছোঁ বাকী জীৱনৰ যেতিয়া মই ক্লাছ 8-9 পঢ়ি থাকোঁ ন 10 তেতিয়া কোনোবাই যে সোধে যে জীৱনৰ লক্ষ্য কি তেতিয়া কওঁ টিচাৰ হ'ম কিবা হ'ম বা টিচাৰ হ'ম বুলি কওঁ তো এতিয়া মানে টিচাৰৰ ঠাইত কি হৈ আছোঁগৈ সেইকাৰণে মানে মানুহৰ জীৱনৰ লক্ষ্যটো পূৰা স্থিৰ হ'ব লাগে যদি মানে ভালকৈ পঢ়া শুনা কৰিব লাগে যে মোৰ এইটো লক্ষ্য যে মই এইটো হ'মেই সেইটো হিচাপত ভালকৈ পঢ়িব লাগে তেতিয়া নিশ্চয় ছাকচেছ হ'বই হ'ব মানে সেইটো লক্ষ্যটো স্থিৰ হ'ব লাগে বাট মোৰ ক্লাছ 10 মানলৈকে ঠিকে আছিল তাৰপিছত যেতিয়া মই হাই ছেকেণ্ডেৰী গ'লোঁ যেতিয়া মই ইউটিউবত আহি গ'লোঁ ইউটিউবত অহাৰ লগে লগে ইউটিউবত যেতিয়া টাইম দিলোঁ তাৰ পৰা যেতিয়া পইচা পাব ল'লোঁ তেতিয়া মানে সেই ফ'কাছটো নাইকিয়া হৈ গ'ল যে ভালকৈ পঢ়া শুনা কৰিব লাগে সেইটো বস্তু নাইকিয়া হ'ল একচুৱেলি সেনেকুৱা হ'ব নালাগে একদম লক্ষ্যটো পূৰা স্থিৰ হ'ব লাগে কোনোবাই ভাবে যে মই ডক্টৰ হ'ম ইঞ্জিনিয়াৰ হ'ম বা টিচাৰ হ'ম যিয়ে নহ'ম তো সেইটো হিচাপত মানে ভালকৈ পঢ়া শুনা কৰিব লাগে তেতিয়া নিশ্চয় ছাকচেছ হ'ব বাট মই নাই একো নাই বাৰু এইবোৰ ইউটিউবত অহাৰ পিছত সেনেকুৱা হৈ গ'ল মানে পঢ়াৰ প্ৰতি গুৰুত্বটো কমি গ'ল আৰু সেইটো কাৰণে ৰিজাল্টটো বেয়া হৈছে মই আপোনালোকক ফাৰ্ষ্ট দেখাবলৈ গৈ আছোঁ আপোনাৰ মোৰ এখন হ'ল মেট্ৰিকৰ মাৰ্কশ্বিট দেখা পাইছেনে পাইছে আছামিছত কিমান বছৰ কৈছোঁ তুমি আইটিত কৈছোন তুমিতো দেখা নাই আইটিত কিমানমান বছৰ আছে এইটো বেছ দেখা পাইছে মই আছামিছত পাইছোঁ 75 দেখা পাইছেনে 75 পাইছোঁ তাৰপিছত আপোনাৰ ইংলিছত পাইছোঁ 64 থিয়ৰী প্ৰেক্টিকেল মিলাই কিনে পাইছোঁ 64 মানে মই ইংলিছত একদম গাধা আগৰ পৰাই গাধা পাই আছোঁ আগত মানে মই হেৰি গ্ৰামাৰখিনিয়ে কৰোঁ যিবোৰ মানে লেচনৰ ন কুৱেশ্যন চুৱেশ্যনবোৰ নিলিখোৱে মানে এনেকুৱা অকল গ্ৰামাৰ চামাৰখিনি কৰোঁ 2-এটা কুৱেশ্যন কৰোঁ সেনেকুৱা টাইপৰ বেছি নকৰোঁৱে মানে কুৱেশ্যনবোৰ ইমান হাত নিদিওঁৱে সেনেকুৱা টাইপৰ আছিলোঁ ফাং আছিলোঁ পঢ়া শুনাত একো নাই তাৰপিছত এইটো কি মেথছত পাইছিলোঁ মই 55 তাৰপিছত আৰু জেনেৰেল চায়েন্সত পাইছিলোঁ মই 58 তাৰপিছত ছ'চিয়েল চায়েন্সত পাইছিলোঁ 65 এইবোৰ প্ৰেক্টিকেল থিয়ৰী দুইটা প্লাছ কৰোঁ আৰু 65 তাৰপিছত আপোনাৰ হিন্দী আছিল মোৰ ইলেক্টিভ ছাবজেক্ট আৰু 66 পাইছিলোঁ টোটেল পাইছিলোঁ মই 383 মানে ফাৰ্ষ্ট ডিভিজন পাইছিলোঁ 383 63 পইণ্ট কিমান নহয় নেকি এনেকুৱা কিবা এটা আছিলে আৰু মেট্ৰিকতো মই ফাৰ্ষ্ট ডিভিজনে পাইছিলোঁ যেনে তেনে দেখা পাইছে তো পঢ়া শুনা মই ইমান ভাল আছিলোঁ ইংলিছতো মই একেবাৰে মানে বেয়া আছিলোঁ গ্ৰামাৰ চামাৰখিনি কওঁ তাৰপিছত এই ষ্টৰি ৰাইটিং ৰিপৰ্ট সেইবোৰ অকণমান লিখোঁ কিন্তু কুৱেশ্যন চুৱেশ্যনবোৰ ইমান নিলিখোঁ সেনেকুৱা আছিল যদি মই ভালকৈ পঢ়া শুনা কৰিলোহেঁতেন তেনেহ'লে মানে আৰু ভাল ৰিজাল্ট কৰিব পাৰিলোহেঁতেন সেই মেট্ৰিকলৈকে মোৰ মানে এইমটো ঠিকে আছিলে টিচাৰ হ'ম সেনেকুৱা টাইপৰ তাৰপিছত হাই ছেকেণ্ডেৰী যেতিয়া গ'লোঁ তাত গৈ কিনে আকৌ পঢ়া শুনাটো আকৌ ডাউন হৈ গ'ল গাইছে মই এতিয়া আপোনালোকৰ হাই ছেকেণ্ডেৰীৰ মাৰ্কশ্বিটখন আপোনালোকক দেখাই দি আছোঁ ক'ত কিমান মাৰ্ক পাইছোঁ আৰু এইখিনিতে মোৰ টাৰ্ণিং পইণ্ট আছিলে মানে মই তেতিয়া হাই ছেকেণ্ডেৰী যেতিয়া মানে ছেকেণ্ড ইয়াৰ যেতিয়া গৈছিলোঁ তেতিয়া মই ইউটিউবত আহিছিলোঁ আৰু তেতিয়া ইউটিউবতে বেছি ফ'কাছ কৰি দিলোঁ পঢ়া শুনা অকণমান কমি গ'ল বাকী ৰিজাল্ট ইমানো বেয়া হোৱা নাছিলে বাৰু তো আপোনালোকে চাব পাৰে ইংলিছত মই সদায় গাধ হৈ আছিলোঁ ভালকৈ দেখা দিয়ে 43
এনআৰএফ পাইছোঁ 76, তাৰপিছত পলিটিকেল চায়েন্সত পাইছোঁ 71, এডুকেশ্যনত পাইছোঁ 76, তাৰপিছত লজিক এণ্ড ফিলচফিত পাইছোঁ 75 আৰু ইকনমিক্সত পাইছোঁ মই 65। মোৰ 6 মানে ইকনমিক্সটো 4 বনিছিলে আৰু ইয়াত ফাৰ্ষ্ট ডিভিজন পাইছিলোঁ আপোনাৰ 68 মান আহিছিলে পাৰ্চেণ্টেজ এনেকুৱা আহিছিলে আৰু 341 পাইছিলোঁ। চ' এনেকৈ হায়াৰ ছেকেণ্ডেৰীখন মানে অলপ জোৰ চোৰ দিয়া হ'লে মই বেছি ভাল ৰিজাল্ট কৰিব পাৰিলোহেঁতেন, কিন্তু পঢ়া শুনাটো সেইটো সময়ত কমি গ'ল। ইউটিউবত বেছি ফ'কাছ কৰিলোঁ, ইউটিউবৰ পৰা পইচা পাবলৈ ল'লোঁ ন, পইচা পোৱাৰ লগে লগে মানে বেছি ইউটিউবত ফ'কাছ কৰাৰ পৰি পঢ়াটো মানে কমি গ'ল। সেয়া আৰু টিচাৰ হোৱাৰ সপোন এনেকৈ লাগি গ'ল। বাকী লগৰ যিবোৰ আছে বহুতে ইণ্টাৰভিউ দিয়ে, বাট মই একো মানে কিবা জব চব ল'লে এপ্লাই কৰে, বাট মই নকৰোঁৱে, মানে মোৰ ইণ্টাৰেষ্টটো নাইকিয়া হৈ গ'ল জব চবৰ প্ৰতি। সেয়া আৰু ইউটিউবৰ কাৰণে হাজাৰ আৰু বাকী নাজানো, ইউটিউবটো এনেকৈ ভালে ভালে চলি থাকিলে হ'ল। বাকী বেলেগ এতিয়া আৰু কি বিজনেছ কৰিব লাগিব। মোৰ জবৰ প্ৰতি বৰ্তমান একেবাৰে ইণ্টাৰেষ্ট নাইকিয়া হৈ গ'ল, মানে আগতে আছিলে মেট্ৰিকলৈকে, কিন্তু এতিয়া নাইকিয়া হৈ গ'ল। সেয়া আৰু মানে নিজৰ লক্ষ্যটো ন পূৰা স্থিৰ হ'ব লাগে, নহ'লে আৰু কি হ'ব ক'তো ছাকচেছ হ'ব নোৱাৰে। মোৰো সেনেকুৱা মই মানে ভাবিছিলোঁ এটা, পিছত গৈ হ'লগৈ এটা। বাকী এখন হায়াৰ ছেকেণ্ডেৰী কি কয় BA হয়, BA মাৰ্কশ্বিট হয়। মই আপোনাৰ মোৰ মেজৰ আছিলে আছামিছৰ মেজৰ আছে। ফাৰ্ষ্ট ছেমিষ্টাৰত পাইছিলোঁ মই 7 পইণ্ট, ছেকেণ্ডত পাইছিলোঁ 6 পইণ্ট, তাৰপিছত থাৰ্ড ছেমিষ্টাৰত পাইছিলোঁ মই আপোনাৰ 6.5, তাৰপিছত ফ'ৰ্থ ছেমিষ্টাৰত পাইছিলোঁ 7.1 এনেকৈ, তাৰপিছত আপোনাৰ ফিফ্থত পাইছিলোঁ 8.33 আৰু ছিক্সথত পাইছিলোঁ 7 পইণ্ট। এইখন হ'ল মোৰ BA মাৰ্কশ্বিট হয়। মানে চবতে ফাৰ্ষ্ট ডিভিজনে আছিলে আৰু ইমানো বেয়া হোৱা নাছিলে, ভালকৈ যে পঢ়া শুনা কৰিলোহেঁতেন আৰু ভাল ৰিজাল্ট কৰিব পাৰিলোহেঁতেন। বাকী এই ইউটিউবত যেতিয়া আহিলোঁ তেতিয়া মানে মোৰ তোমাৰ পঢ়াৰ যিটো হেৰিটো ন কমি গ'লগৈ। মানে যদি তোমালোকে পঢ়ি শুনি আছা ন লগতে ইউটিউবটো কৰি আছে, তেনেহ'লে বেছি টাইম ন পঢ়া শুনাত ফ'কাছ দিবা আৰু পাৰ্ট টাইম হিচাপত ইউটিউবটো চলাই নিবা। নহ'লে তুমি যদি ভাবাই থাকা যে মই এইটো কৰিম সেইটো কৰিম, আৰু যদি তুমি ইউটিউবত বেছি ফ'কাছ দি থাকা পঢ়া শুনাত গুৰুত্বটো কম দিয়া, তেনেহ'লে তোমাৰ প্ৰব্লেম হ'ব। মানে সেইটো বুজি পাইছা না? সেইটো কাৰণে অলপ যদি মানে লক্ষ্যটো বেলেগ টাইপৰ হয় যে মই পঢ়ি শুনি এইটো কৰিম, তেনেহ'লে বেছিকৈ পঢ়া শুনাত ফ'কাছ দিবা, ইউটিউবটো পাৰ্ট টাইম হিচাপত ল'বা। বাকী কাৰণে বৰ্তমান ঠিক ঠাক চলি আছে, ইউটিউবৰ পৰা ভালকৈ চলি আছোঁ। যিখিনি মানে পোৱা যায় সেইখিনি ধুনীয়াকৈ চলিব পৰা যায় আৰু কোনো টেনশ্যন নোহোৱাকৈ। সেয়া আৰু পঢ়া শুনাটো লাগি থাকিলে ন পঢ়া শুনাত বেছি ফ'কাছ দিব লাগে আৰু পাৰ্ট টাইম হিচাপত ইউটিউবটো লাগিব লাগে, নহ'লে তোমাৰ যিটো লক্ষ্য থাকে সেইটো লক্ষ্যত উপনীত হ'ব নোৱাৰা। মোৰো সেয়া সপোন বেলেগ আছিল, এতিয়া হ'লগৈ কিবা। এতিয়া বৰ্তমান ইউটিউবতে লাগি আছোঁ। বাকী আপোনালোকে বহুত বেছি আমাক ছাপোৰ্ট কৰিছে, এনেকৈ ছাপোৰ্ট কৰি যাব, এনেকৈ মৰম চেনেহ কৰি যাব। এয়াই বাকী আজিৰ ভিডিঅ'টো ইমানেই। আৰু আপোনালোকে ক'ৰ পৰা আমাৰ ভিডিঅ' গৈছে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। সপোনতো দি থগত